এয়া গুৱাহাটীৰ এখন ইমান ধুনীয়া ৰেষ্টুৰেণ্ট পাণবজাৰৰ কটনৰ একদম সন্মুখতে আছে ফ্ৰণ্টতে ৰাস্তাটোৰ ইপাৰে আৰু যি ছেছন কোৰ্টৰো ওচৰতে হেণ্ডি কলেজৰো ওচৰতে কাৰণ হেণ্ডি কলেজৰ লগতে ছেছন কোৰ্টটো আছে আৰু তাৰ ছাইডতে কটন কলেজ পাণবজাৰ যিখিনি হেৰি আছে মাৰ্কেট আছে শ্বপিং টপিং সেই কমপ্লেক্সতে হয় জৰ্জ ফিল্ডৰ লগতে আছে ইমান ধুনীয়া আহিছোঁ দামটো অলপ বেছি কিন্তু খুব হাইজেনিক মেইন ৰেষ্টুৰেণ্টটোৰ ওপৰত আছে তলত এই হেৰিবোৰহে আছে ব্ৰাউনি চাউনিবিলাক আছে কেক কফি চফিবিলাক আছে তলত মই এই তলৰখিনিহে দেখুৱালোঁ ওপৰত মেইন মানে ফুডৰ হেৰিটো আছে কিন্তু ব্ৰাউজাৰবিলাক তলতো আছে তলতো চাই ল'ব পৰা প্ৰাইচবিলাক অলপ হেৰিতকৈ বেছি হয় কিন্তু একেবাৰে নহয় কি 2000 নহয় আৰু 300 400 500 600 তেনেকুৱা বা 150 200 তেনেকুৱা মানে কফি য'ত মানে আমি 30-40 টকাত পাওঁ সেয়া যেনিবা কফিটো আৰু সেই 100ৰ ওচৰ আছে বা 150 মই খুব ভালকৈ নাচালোঁ আৰু বজাৰখন কাৰণ মই ভিডিঅ'তে বনালোঁ ইমান ধুনীয়া ৰেষ্টুৰেণ্টটো দেখা পায় তাৰ ছাইডত এখন ফুড ভিলা বুলি আছিলে সেইখন বন্ধ হৈ গ'ল তাৰপিছত মই বোলো ভাবিলোঁ কাৰণ মই পাণবজাৰ এৰিয়াত কিবা কামত আহিছিলোঁ তেতিয়াই ভাবিলোঁ কি এই এখন ৰেষ্টুৰেণ্টতে কিবা ঠাণ্ডা এটা খাওঁ কিন্তু ক'ল্ড ড্ৰিংক নাছিলে আৰু মই তেতিয়া খানা খোৱাৰ কাৰণ মোৰ কামটো ইম্পৰ্টেণ্ট আছিল মোৰ হাতত বেছি সময়ো নাছিল আৰু মই অকলে তেনেকৈ খানাও নাখাওঁ মানে গ্ৰুপ বা লগত নিজৰ মানুহ নাথাকিলে ইমান পইচা দি বা অকলে মই বহি তেনেকৈ নাখাওঁ খাওঁ যদি এটা লিমিটেড আৰু টাইমো থাকিব লাগিব মোৰ খুবেই ভাল লাগিল ভাবিলোঁ কি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া চাওকচোন এই একদম জৰ্জ ফিল্ডৰ ছাইডতে আছে আগতে ফুড ভিলাখন আছিলে এই নেহেৰু পাৰ্কৰ লগতে আছে একেবাৰে থেংক ইউ ফৰ ৱাটছিং